Hi, myself Jinaru. You are watching PCB. আৰু চেনেলত নতুন হলে চেনেলটো সাবস্ক্রাইব কৰিব। আমি এই চেপ্টাৰৰ নাম লিখিছো কি পৃষ্ঠ ৰসায়ন, যাক আমি ইংলিশ দি কওঁ সারফেস কেমিস্ট্রি বুলি কওঁ। এটা সেকেন্ড ইয়াৰ কেমিস্ট্রি কি আমাৰ ইউনিট 5 হয়। তো পৃষ্ঠ ৰসায়নৰ আমি ডেফিনেশনটো কেনে কৰিম। তো ৰসায়নৰ যিটো শাখাত আমাৰ কি হয় পৃষ্ঠত যিবিলাক ঘটনা সংঘটিত হয়, এইবিলাক ঘটনা যদি আমি অধ্যয়ন কৰো তাকে আমি কি কম পৃষ্ঠ ৰসায়ন বুলি কওঁ। সাপোজ কি আছে আমাৰ এটা চক আছে, যিটো চকৰে আমি বোৰ্ডত দেখো সেই চকডালে আমি লৈছো। সাপোজ এইটো এটা আমাৰ কি চক আছে, এই চকৰ যিবিলাক বাহিৰৰ যিবিলাক আমাৰ কি আছে হেৰি আছে এইবিলাক আমি কি কওঁ পৃষ্ঠ বুলি কওঁ, বা ইয়াক আমি কি কওঁ পৃষ্ঠ দেশ। আৰু ভিতৰত যিবিলাক থাকে তাক আমি কওঁ অন্তৰ্দেশ। আছে তো আমাৰ এই আমি পৃষ্ঠ ৰসায়নত আমি কি কৰিম, যিবিলাক ঘটনা এই পৃষ্ঠত সংঘটিত হ'ব, কি কি ঘটনা পৃষ্ঠত সংঘটিত হ'ব পাৰে, কি কি বিক্রিয়াত হ'ব পাৰে, এইবিলাকৰ বিষয়ে যদি আমি অধ্যয়ন কৰো তাকে আমি কি কম পৃষ্ঠ ৰসায়ন বুলি কওঁ। তো পৃষ্ঠ ৰসায়ন আমাৰ ডেফিনেশন কেতিয়াও নাহে, কিন্তু আমাক জানিব লাগিব, যেহেতু আমি চেপ্টাৰৰ নামে দিছো কি পৃষ্ঠ ৰসায়ন। তো এই চেপ্টাৰত প্ৰথমে আমি কৰিম কি অধিশোষণ আৰু অবশোষণ। কি কওঁ আমি অধিশোষণ আৰু অবশোষণ। নামটা প্রায় একে শোনা যায় কিন্তু ডিফারেন্ট আছে। ইয়াক আমি ইংলিশত কি কওঁ অ্যাডজর্পশন এন্ড অ্যাবজর্পশন। ভেরি ভেরি ইম্পর্টেন্ট হয় আমার ডেফিনেশন আহিব পাৰে আমাৰ যে অধিশোষণ কাক বলে। অবশোষণটো নাহে আমাৰ দিবও পাৰে, কিন্তু মেইন আমাৰ এইটো চেপ্টাৰ কি আমাৰ অধিশোষণটাই দৰকাৰ হৈছে। এতিয়া ইয়াৰ ডেফিনেশনটা আমি কেনেকৈ পাম, তো বেটার হব আমি এক দুটা এক্সাম্পল লৈ বুজাই দিওঁ আৰু বহুত কি হ'ব ইজি হ'ব। সাপোজ ইয়াত এটা আমাৰ কি পাত্ৰ লোৱা আছে, ইয়াত এটা কি আছে আমাৰ পাত্ৰ আছে। এই পাত্ৰত আমি কি দিছো ওয়াটার, পাত্ৰত কি আছে আমাৰ পানী আছে। তো এইবাৰ আমাৰ হাতত আছে কি এটা চক, এটার আমি কি চক লৈছো, যেটা চকৰ আমি বোর্ডত লেখো না ব্ল্যাক বোর্ডত যেটা চকৰ লিখা হয় এটা আমাৰ কি চক। আৰু এটা আমাৰ কি আছে স্পঞ্জৰ টুকুৰা আছে না, যাক আমি স্পঞ্জ বুলি কওঁ না, স্পঞ্জৰ টুকুৰা এটা আছে হ্যাঁ, যিবিলাক সোপাত লগা হয় যে সেইবিলাক। তো আমি এই চকডাল ইয়াত সোমাই দিছো, এই চক এই স্পঞ্জটো আমি কি পানীত সোমাই দিছো। তো আমি 2 মিনিট বা 3 মিনিট পিছত ভিউটা আমি ইয়াৰ পৰা কি আঁতৰাই আনিম, উঠাই আনিম। আনাৰ পিছত কি হয় আমাৰ এই চকডাল আমি কি ভাঙি দিম। ভাঙি দিলে দেখা যায় কি ভিতৰত আমাৰ কি হয় কোনো পানী সোমোৱা নাই। পানীবিলাক আমি বাহিৰৰ পৰা দেখিলে কি দেখা যায় যে চকডাল তিতি আছে, বাহিৰৰ পৰা পানী লাগি আছে পৃষ্ঠত, কিন্তু ভিতৰত আমাৰ পানীবিলাক যোৱা নাই। কিন্তু এই স্পঞ্জৰ কি আমাৰ ভিতৰতো পানী সোমাইছে বাহিৰতো পানী আছে। তাৰমানে এই স্পঞ্জডাল কি হ'ব আমাৰ পৃষ্ঠতো পানী লাগিব অন্তৰ্দেশতো পানী লাগিব। কিন্তু চকত কি হৈ আছে আমাৰ পৃষ্ঠ দেশত পানী লাগিছে কিন্তু অন্তৰ্দেশত পানী লাগা নাই। তাৰ মানে কি বুজা গৈ আছে, এই ঘটনা চকডাল যে ইয়াত সোমাই দি আছে ঘটনাবিলাক ক'ত সংঘটিত হৈছে পৃষ্ঠত। এই পৃষ্ঠত যে আমাৰ পানীৰ অণুবিলাক লাগি ধৰিছে, তো যিবিলাক বস্তু পৃষ্ঠত লাগি ধৰিব তাকে আমি কি কম অধিশোষণ বুলি কম। আৰু যিবিলাক আমাৰ পৃষ্ঠত লগতে আমাৰ কি পৃষ্ঠ দেশত লগতে আমাৰ কি অন্তৰ্দেশত মানে ভিতৰতো সোমাই যাব তাকে আমি কি কম অবশোষণ বুলি কম। তো আমাৰ অধিশোষণ আৰু অবশোষণ পালো, মানে যিবিলাক পৰমাণু আমাৰ কি অণু বা পৰমাণু বা পদাৰ্থ গেছীয় হ'ব পাৰে জলীয় হ'ব পাৰে, সেইবিলাক যদি কোনো পদাৰ্থৰ পৃষ্ঠত কেৱল সংঘটিত হয়, মানে বিক্ৰিয়াবিলাক কেৱল পৃষ্ঠতে হয় তেনেকুৱা, তেতিয়াহ'লে তাক আমি কি কওঁ অধিশোষণ বুলি কওঁ। আৰু যদি পৃষ্ঠ লগতে ভিতৰত মানে অন্তৰ্দেশত দুয়োটাতে একেলগে হয় তেতিয়া তাক আমি কম অবশোষণ বুলি কওঁ। তো আমি অধিশোষণ আৰু অবশোষণ মানে বুজি পালো। তো এইখিনি এইবিলাক ভিডিঅ' নোটছ আমাৰ কিবা ডিছক্ৰিপশ্যনত দিয়া আছে, তো গতিকে ইয়াত মই নিলিখিম, ইয়াৰ পৰা ডিছক্ৰিপশ্যনৰ পৰা ডাউনলোড কৰি ল'ব পাৰিব। তো অধিশোষণৰ ওপৰত নিৰ্ভৰ কৰি আমাৰ দুটা টাৰ্ম জানিব লাগিব, ভেৰি ভেৰি ইম্পৰ্টেণ্ট, যাক আমি কি কওঁ অধিশস্য আৰু অধিশোষক। সো আমাৰ এছামিজ নাম টাৰ্মবিলাক অলপ কি হয় একে একে শুনা গৈ আছে, ইংলিছটো আমাৰ সুবিধা হয়। ইয়াক আমি কি কওঁ absorbed and absorbent।
তো লগতে আমাৰ কি হয় ইংলিছ টাৰ্ম বিলাকো জানা দৰকাৰ আছে, কাৰণ কি হয় আমাৰ মেডিকেল ইঞ্জিনিয়াৰিং যিবিলাক আমি কোচিং কৰিব কোচিং কৰিবলৈ যেতিয়া যোৱা হয় তেতিয়াতো আমাৰ এছামিছ টাৰ্ম বিলাক কেতিয়াও নিদিয়ে আৰু কেতিয়াও নুবুজায়, খালি ইংলিছতে ক'ব, নোটছ বিলাক আমাৰ কি হয় ইংলিছতে দিব, কিন্তু হ্যাঁ কোশ্চিন বিলাক আমাৰ কি হয় এছামিছত আহে ইংলিছত আহে। তো আমাৰ অধি শস্য কাক কম আৰু অধি শোষক কাক কম। সাপোজ আমাৰ কি আছে চকডালে আমি লৈছো সেম, যেহেতু আমি এবাৰ চক লৈছো দুটা সুবিধা হ'ব। এইটো আমাৰ এটা কি আছে চক পেন্সিল আছে, এটা চক পেন্সিল আছে। তো চক পেন্সিলৰ এইটো আমাৰ কি হয় পৃষ্ঠদেশ আৰু ভিতৰৰ বিলাক কি আমাৰ এইটো আমাৰ কি হয় পৃষ্ঠ দেশ আৰু এটা আমাৰ কি হয় অন্তর দেশ হৈছে। তো এই চকডালত যদি পানী আমি যেতিয়া আমি কি কৰিছিলো এটা বিকাৰত বা এটা পাত্ৰত আমি কি পানী লৈ এই চকডাল ভমাই দিছো, তো চকডালৰ পৃষ্ঠত কি পানীৰ অণুবিলাক লাগি ধৰিছে, তেতিয়া তাক আমি কিছিলাম অধিশোষণ বুলি কৈছিলো। এতিয়া এই চকডালৰ যে পৃষ্ঠ আছে আৰু আমাৰ ইয়াত কি আছে পানী, আমি এই চকডালৰ পৃষ্ঠত কি লাগি ধৰিব আমাৰ পানীৰ অণুবিলাক লাগি ধৰিব, এইবিলাক আমি ধৰিলো কি পানীৰ অণু। তো চকডালৰ পৃষ্ঠত কি পানীৰ অণুবিলাক লাগি ধৰে, ভিতৰত পানীৰ অণু যাব নোৱাৰে। এতিয়া এই আমাৰ কি হয় পানীৰ অণুবিলাক যে আছে আৰু পৃষ্ঠবিলাক যে আছে কোনটোক আমি অধিশোষক কম আৰু কোনটোক আমি অধিশোষক বুলি কম। তো যিবিলাক পৰমাণু বা অণু বা যিবিলাক পদাৰ্থ এই পৃষ্ঠত লাগি ধৰিব সেই পদাৰ্থবিলাকে আমি কি কওঁ অধিশোষ্য বুলি কওঁ, যাক আমি এবজৰ্বেট বুলি কওঁ। এই পানীৰ অণুবিলাকে তেনেহ'লে আমাৰ কি হ'ব অধিশোষ্য। ক্লিয়াৰ আমাৰ মানে যিবিলাক পদাৰ্থ পৃষ্ঠত আমাৰ কি হ'ব জমা হ'ব মানে লাগি ধৰিব সেইবিলাক পদাৰ্থকে আমি কি কম অধিশোষ্য বুলি কওঁ। তেনেহ'লে অধিশোষক মানে যিটো পৃষ্ঠত লাগি ধৰিব এই পৃষ্ঠটোকে আমি কি কম অধিশোষক বুলি কওঁ। তাৰমানে এই চকডালৰ যিটো পৃষ্ঠ আছে এইটো হ'ব আমাৰ কি অধিশোষক। সাপোজ এটা টেবিল আছে, আমাৰ ওচৰত এটা কি আছে টেবিল আছে না, এটা কি আছে আমাৰ ওচৰত টেবিল আছে। এই টেবিলত আমি কি পানী পেলাই দিছো, সব পানীৰ অণুবিলাক পানী নহয় আমি বা চকৰ গুৰি এইবিলাক দি দিছো, চকৰ গুৰিবিলাক টেবিলৰ ওপৰত পৰি আছে লাগি আছে। এই চকৰ গুৰিবিলাক হ'ব আমাৰ কি অধিশোষ্য আৰু চকৰ আমাৰ কি হয় টেবিলৰ পৃষ্ঠটো কি হ'ব আমাৰ অধিশোষক। তো বেটাৰ হ'ব আৰু আমি এই বৰ্ডটোৰ কথাই কওঁ, আমি এই বৰ্ডটো কোনটো অধিশোষক হ'ব কোনটো অধিশোষক হ'ব। তো আমি এই কলমেৰে কি আমি লিখি আছো না, এই মাৰ্কাৰ পেনটোৰে আমি কি লিখিছো, ক'ত লিখি আছো বৰ্ডত লিখিছো। তো বৰ্ডত এই কালিবিলাক কিমান লাগি ধৰিছে, তো এই কালিবিলাক বৰ্ডৰ লগত যে আমাৰ বান্ধনীৰ সৃষ্টি কৰিছে, বৰ্ড আমাৰ এটা ধৰি লোৱা পৃষ্ঠ, যেহেতু এই পৃষ্ঠত আমাৰ কি হয় কালিবিলাক লাগি ধৰিছে তেনেহ'লে এই কলমৰ কালিবিলাক কি হ'ব আমাৰ অধিশোষ্য, মানে যিটো পদাৰ্থ লাগি ধৰিব তাকে আমি কি ক'ম অধিশোষ্য, আৰু য'ত লাগি ধৰিব তাকে আমি কি ক'ম অধিশোষক। পৃষ্ঠটোক আমি কি ক'ম অধিশোষক, মানে বৰ্ডটো হ'ব অধিশোষক আৰু এই কালিবিলাক হ'ব কি অধিশোষ্য। তো এইবিলাক আমাৰ ডেফিনেশ্যন আহে অধিশোষ্য আৰু অধিশোষক ডেফিনেশ্যন দিব পাৰে। নেক্সট আমি দিম বিশেষণ আৰু সংশ্লেষণ আৰু ইংলিশে আমি কম ডিজপশন এন্ড সবশন। সো ইয়াৰ পৰা থাৰ্ড কোৱেশ্চন আহিব বিশেষণ আৰু সংশ্লেষণ, যাক আমি ইংলিশত কি কওঁ ডিজপশন এন্ড সবশন বুলি কওঁ। এইটো মানে আমাৰ কি ডিজপশন, এইটো মানে সবশন। এতিয়া চোৱা আমাৰ এই সাপোজ আমাৰ ইয়াত এটা কি চকডাল আমি লৈছো, আকৌ এই চকডালৰ পৃষ্ঠত কি পানীবিলাক এনেকুৱা আমাৰ কি লাগি ধৰিছিল না, চকডাল আমাৰ পৃষ্ঠবিলাক কি আমাৰ কেটে গৈছে, এইটো আমি কৈছিল অধিশোষণ। এতিয়া যদি কিবা কাৰণত আমি কি হয় এই পানীবিলাক পৃষ্ঠৰ পৰা পানীবিলাক কি আঁতৰাই দিছো, যেনেকুৱা আমাৰ লাগি ধৰিছে তেতিয়া তাক আমি অধিশোষণ কৰিছো। যেতিয়া এই অণুবিলাক পৃষ্ঠৰ পৰা আঁতৰি যাব মানে নোহোৱা হৈ যাব গুচি যাব তেতিয়া তাক আমি কম বিশেষণ বুলি কম। মানে অধিশোষণৰ উল্টাটোকে আমি কি কম বিশেষণ। অধিশোষণ মানে পৃষ্ঠত লাগি ধৰা, বিশেষণ মানে পৃষ্ঠৰ পৰা আঁতৰি যোৱা। এতিয়া সংশ্লেষণ মানে কি, সংশ্লেষণ মানে যদি আমাৰ অধিশোষণ আৰু অবশোষণ দুটা একেলগে সংঘটিত হয় তেতিয়া তাক আমি কি কম সংশ্লেষণ বুলি কম। বুজা পালো আমি অধিশোষণ হ'ব লাগিব অবশোষণ হ'ব লাগিব। অধিশোষণ মানে কি পৃষ্ঠদেশত সংঘটিত হয় আৰু অবশোষণ মানে কি অন্তৰ্দেশত সংঘটিত হয়, মানে ভিতৰতো সোমাব বাহিৰতো মানে কি আমাৰ পৃষ্ঠতো সোমাব, তো তেতিয়া তাক আমি কম
সংশোষণ যেনেকুৱা এক্সাম্পল যদি আমি ল'ব যাওঁ কাপোৰ যিবিলাক আমি যে কাপোৰ কানি যে পিন্ধো কালাৰিং কাপোৰ থাকে না বহুত ধৰণৰ ৰঙীন কাপোৰ থাকে এইবিলাকত যিবিলাক ৰং দিয়া হয় আমাৰ সূতাবিলাকত যিবিলাক ৰং দিয়া হয় এই ৰংবিলাক কি কৰে আমাৰ কাপোৰৰ পৃষ্ঠতো লাগি ধৰে লগতে সূতাৰ ভিতৰতো সোমাই যায় তো এইটোক আমি কি ক'ব পাৰি সংশ্লেষণ বুলি ক'ব পাৰি তোমাৰ বিশ্লেষণ আৰু সংশ্লেষণৰ আমাৰ ডেফিনেশ্যনটো ক্লিয়াৰ বিশ্লেষণ মানে পৃষ্ঠৰ পৰা অধিশস্য মানে যিবিলাক জমা হয় তাক আমি অধিশস্য পৰমাণুবিলাক বা পদাৰ্থবিলাক আঁতৰি যোৱাক বুজায় আৰু সংশ্লেষণ মানে কি অধিশোষণ হ'ব লগতে অৱশোষণ দুটা যদি একেলগে হয় তাকে আমি কওঁ সংশ্লেষণ বুলি কওঁ ইয়াত হেডিং দিয়া হৈছে কি অধিশোষণ আৰু অৱশোষণৰ পাৰ্থক্য অলৰেডি আমি ইয়াত কি ডেফিনেশ্যনটো কৰিলো তো ইয়াত যদি আমাৰ পাৰ্থক্য দিব যে আমি ইজিলি কি লিখিব পাৰিম তো এফালে আমি কি লিখিম অধিশোষণ আৰু আনফালে কি লিখিম আমি অৱশোষণ হ্যাঁ তো ইয়াত চোৱা এইটো আমাৰ কি হয় এক নম্বৰ কি হ'ব ইয়াত এক নম্বৰ কি হ'ব তো যেহেতু আমি কি ক'লো অধিশোষণ লিখাম পৃষ্ঠ প্ৰবঞ্চ মানে কোনটো ঠাইত সংঘটিত হয় পৃষ্ঠ সংঘটিত সেইকাৰণে ইয়াক আমি কি ক'ব পাৰি পৃষ্ঠ প্ৰবঞ্চ মানে পৃষ্ঠ দেশত সংঘটিত হয় অৱশোষণ মানে কিমান অন্তৰ্দেশত সংঘটিত হয় যাক আমি কি কওঁ অন্তর্দেশ প্রবঞ্চ বুলি ক'ব পাৰিম নে যাক আমি কি কওঁ পৃষ্ঠ প্ৰবঞ্চ আৰু এটা কিমান অন্তৰ্দেশ প্ৰবঞ্চ 2 নম্বৰ তো যেতিয়া অধিশোষণ হ'ব প্ৰথমতে কি হ'ব আমাৰ অধিশোষণটো আমাৰ তীব্ৰ গতিত হ'ব মানে বহুত উচ্চ বেগত সংঘটিত হ'ব কিন্তু লাহে লাহে এইটো কি আমাৰ কমিবলৈ আৰম্ভ হয় কিয় কমিবলৈ আৰম্ভ হয় কাৰণ চোৱা এইটো যেতিয়া চকডাল আমি পানীত সোমাই দিম হ্যাঁ চকডাল যেতিয়া আমি পানীৰ ভিতৰত দিম কোনটো ঠাইত আমাৰ পানীবিলাক লাগিব এই পৃষ্ঠবিলাকত লাগি দিব তো যেতিয়া দিয়াৰ লগে লগে পৃষ্ঠত আমাৰ সোনকালে পানীৰ অণুবিলাক লাগি ধৰিব তো লাগি ধৰাৰ পিছত যেতিয়া পৃষ্ঠটো আমাৰ শেষ পানীৰে তিতি গৈছে তেতিয়া তো লাগি ধৰিব নোৱাৰে তো তেতিয়া পানীৰ অণুৰ যিটো গতিবেগ আছে পৃষ্ঠত লাগিবলৈ সেইটো লাহে লাহে কি আমাৰ কমি যায় তো প্ৰথম অৱস্থাত কি আমাৰ পৃষ্ঠত আমাৰ অধিশোষণটো কি হয় বেছি থাকে ইয়াৰ গতিবেগ বহুত বেছি থাকে লাহে লাহে কমে কিন্তু 2 নম্বৰত কি অৱশোষণ কি হ'ব আমাৰ ইয়াৰ গতিবেগ সকলো সময়তে কি থাকে আমাৰ একে থাকে যেহেতু পৃষ্ঠটো হয় আমাৰ লগতে ক'ত হয় অন্তৰ্দেশতো হয় 3 নম্বৰ চোৱা এই পৃষ্ঠ অধিশোষণত কি আমাৰ পৰমাণুবিলাক যে বা পদাৰ্থবিলাক যে পৃষ্ঠত লাগি ধৰে সেইবিলাকৰ গাঢ়তা কোনটো ঠাইত বেছি হ'ব পৃষ্ঠত বেছি হ'ব নে আমাৰ অন্তৰ্দেশত বেছি হ'ব তো আমাৰ বেছি ক'ত হ'ব আমাৰ পৃষ্ঠত বেছি হ'ব কাৰণ আমি অধিশোষণ মানে পাইছো কিমান পৃষ্ঠ প্ৰবঞ্চ মানে পৃষ্ঠত সংঘটিত হয় তো আমি কি ক'ব পাৰি এই যিবিলাক অধিশস্য আছে অধিশস্যৰ গাঢ়তা ক'ত বেছি হ'ব আমাৰ পৃষ্ঠ দেশত বেছি ইয়াত কি হ'ব আমাৰ ইয়াত আমাৰ কি পৃষ্ঠ দেশ আৰু অন্তৰ্দেশ দুয়োটাতে কি আমাৰ সমান পৰিমাণৰ গাঢ়তা থাকিব কাৰণ দুয়োটাতে আমাৰ কি হয় একেলগে সংঘটিত হয় তো আমি কি পালো এই তিনটা আমি যদি পাৰ্থক্য লিখো আমাৰ 2 মাৰ্কস দিব তো যদি কোশ্চেনত আহে আমাৰ অধিশোষণ আৰু অৱশোষণৰ পাৰ্থক্য লিখো কিন্তু আমি এনেকৈ লিখিব পাৰিম নোটছবিলাক ডেসক্ৰিপশ্যনত দিয়া আছে তাতে আমাৰ ডিটেইলছ দিয়া আছে তাৰ পৰা লিখি ল'ব পাৰিব এটা হেডিং দিছো কি অধিশোষণৰ প্ৰকাৰ ভেৰি ইম্পৰ্টেন্ট অধিশোষণৰ প্ৰকাৰৰ পৰা আমাৰ বহুতবাৰ কোশ্চেন দিছে ফাইনালত তো গতিকে আমাৰ বহুত চান্স থাকে ইয়াৰ পৰা কোশ্চেন সোধা সো অধিশোষণ সাধাৰণতে কেই প্ৰকাৰ হয় আমাৰ 2 প্ৰকাৰ হয় এটাক আমি কি কওঁ ভৌতিক অধিশোষণ ইয়াক আমি ইংলিছত কি কওঁ ফিজিক্যাল অ্যাবজর্পশন और আমি কি কওঁ ফিজিজপশন বুলি কওঁ 2 নম্বৰ আমাৰ কি হয় ৰাসায়নিক অধিশোষণ ইয়াক আমি ইংলিছত কি কওঁ কেমিক্যাল অ্যাবজর্পশন বা শর্টলি ইয়াক আমি কি কওঁ কেমিজপশন সো আমি অধিশোষণ কেই প্ৰকাৰ পালো 2 প্ৰকাৰ তো এতিয়া প্ৰতিটোৰে আমাৰ কি জানিব লাগিব ডেফিনেশ্যন জানিব লাগিব ভৌতিক অধিশোষণ কাক বলে আমাৰ ৰাসায়নিক অধিশোষণ কাক বলে বহুত কেইবাৰ ইয়াৰ ডেফিনেশ্যন দিছিল লগতে ভৌতিক অধিশোষণ আৰু ৰাসায়নিক অধিশোষণৰ পাৰ্থক্যও আমাক খোজে তো যদি আমি ডেফিনেশ্যনটো ক্লিয়াৰ হয় আমাৰ পাৰ্থক্য আমি এনে লিখিব পাৰিম এতিয়া ভৌতিক অধিশোষণ মানে কি প্ৰথমতে আমি ভৌতিকটো ডিসকাস কৰিম তাৰপিছত আমি কি ৰাসায়নিক অধিশোষণটো ডিসকাস কৰিম সাপোজ এইটো আমাৰ এটা কি পৃষ্ঠ আছে তো সব অধিশোষণটো আমাৰ ক'ত হ'ব লাগে আমি জানো যে অধিশোষণ বিলাক কি আমাৰ পৃষ্ঠত
সংঘটিত। এইটো আমাৰ এটা পৃষ্ঠ আছে, যিকোনো আমাৰ পৃষ্ঠ হ'ব পাৰে। তো চোৱা, যিকোনো পৃষ্ঠ মানে পদাৰ্থ, আৰু পদাৰ্থবিলাক কি আমাৰ পৰমাণুৰ দ্বাৰা সৃষ্টি। আৰু পৃষ্ঠৰ তলত আমাৰ এইবিলাক কি পৰমাণুবিলাক এনেকৈ থাকিব, হৈছে এইবিলাক আমাৰ পৃষ্ঠৰ পৰমাণু। এতিয়া আমাৰ সাপোজ কি হয়, আমাৰ এইবিলাক আমাৰ অধিশোষক আছে, এইবিলাকে অধিশোষক। কারণ এই পৃষ্ঠক আমি কি কম অধিশোষক বুলি কওঁ, আর এইবিলাক কি কম অধিশোষ্য, মানে যিবিলাক আমাৰ কি হয় পৃষ্ঠত লাগি থাকিব তাকে আমি কি কৈছিলো অধিশোষ্য। এতিয়া চোৱা, এই আমাৰ পৰমাণু বিলাক যে আছে, পদাৰ্থ বিলাক যে এই পৃষ্ঠত লাগি ধৰিব না, পৃষ্ঠত যে লাগি ধৰিব, লাগা ধৰাৰ ওপৰত নিৰ্ভৰ কৰি আমি ভৌতিক অধিশোষণ ক'ব পাৰো বুলি ৰাসায়নিক অধিশোষণ ক'ব পাৰো। কিন্তু কেতিয়া ভৌতিক হ'ব, কেতিয়া ৰাসায়নিক। সাপোজ এই যে আমাৰ অধিশোষ্য বিলাক যে আছে, এইবিলাক যদি কি হয় আমাৰ এই পৃষ্ঠৰ লগত, যদি পৃষ্ঠৰ লগত আমাৰ কি হয় দুৰ্বল বান্ধনীৰ দ্বাৰা বান্ধ খাই থাকে, মানে দুৰ্বল বান্ধনী মানে কি ভান্ডাৰ ওয়ালস ফোর্স যেটো আছে আমাৰ ভান্ডার ওয়ালস বলৰ দ্বাৰা। তো যদি কি হয় আমাৰ এই অধিশোষ্য বিলাক পৃষ্ঠত যদি আমাৰ কি হয় ভান্ডার ওয়ালস বলৰ দ্বাৰা যদি ইয়াত বান্ধ খাই থাকে, তেতিয়া তাক আমি কি কওঁ ভৌতিক অধিশোষণ। মানে পৃষ্ঠত লাগি আছে, কোনো ধৰণৰ এনেকুৱা আমাৰ ষ্ট্ৰং বান্ধনীৰ সৃষ্টি হোৱা নাই, জাষ্ট কেৱল এটা দুৰ্বল বান্ধনীৰ দ্বাৰা পৃষ্ঠৰ লগত লগ লাগি আছে, তেতিয়া তাক আমি কি কম ভৌতিক অধিশোষণ। যেনেকুৱা টেবিলে এটা ধৰি লোৱা, তো টেবিলত যদি আমাৰ কি হয় ময়দা এইবিলাক আটাৰ গুৰি যদি পেলাই দিয়া হয়, এইবিলাক টেবিলত কি লাগি ধৰিব। আকৌ যদি আমি হাতেৰে বা ইয়াত আমি বতাহ দি কিনে কি কৰিব পাৰি, ইয়াক গুচাই দিব পাৰি, বা আমি কাপড়েৰে ইয়াক পৰিষ্কাৰ কৰিব পাৰি। মানে জাষ্ট খালি টেম্পৰালি ইয়াত কি বহি আছে, অধিশোষণ। তেনেকুৱা অধিশোষণক আমি কওঁ ভৌতিক অধিশোষণ। আৰু এই অধিশোষণত যিটো আমাৰ আকৰ্ষণ বল আছে, এই বলটো আমাৰ কি ভান্ডাৰ ওয়ালস বল, মানে বহুত দুৰ্বল বল, সেইকাৰণে আমি ইজিলি ৰিমুভ কৰিব পাৰি। তাৰ মানে কি বুজা গ'ল, ভৌতিক অধিশোষণত আমাৰ কি হয় অধিশোষ্য বিলাক কি আমাৰ অধিশোষকৰ লগত কি আমাৰ দুৰ্বল বান্ধনীৰ দ্বাৰা বান্ধ খাই থাকে, যাক আমি কওঁ ভান্ডাৰ ওয়ালস বল। তো চোৱা, এইটো আমাৰ যেনেকুৱা অধিশোষণ হয়, আকৌ আমি কি লগে লগে ইয়াক কি আঁতৰাব পাৰো। তো গতিকে এটা আমাৰ কি উভমুখী প্ৰক্ৰিয়া, এবাৰ সংঘটিত হবে আকৌ ঘূৰাই আগৰ অৱস্থালৈ ল'ব পাৰি। তো এইটো বলো আমি কি ভৌতিক অধিশোষণ। তো এতিয়া চাওক, ভৌতিক অধিশোষণত আৰু কি হয় আমাৰ, সাপোজ ইয়াত প্ৰথমতে কি আমাৰ পৰমাণু বিলাক এনেকৈ ইয়াত সমান অধিশোষ্য বিলাক ইয়াত আহিল, তো ইয়াৰ ওপৰত যদি আৰু বেলেগ পৰমাণু দিয়ে তথাপি কি ইয়াত লাগি থাকিব বা আৰু লাগি থাকিব, কিন্তু এই পৰমাণু বিলাক কিন্তু আমাৰ এই পৃষ্ঠৰ লগত বান্ধনী সৃষ্টি কৰে। এই পৰমাণু বিলাক আৰু এটা পৰমাণুৰ লগত বান্ধনী সৃষ্টি কৰিছে, মানে কি বান্ধনী ভান্ডাৰ ওয়ালস বলৰ দ্বাৰা যিটো বান্ধনী সৃষ্টি হয়। এতিয়া চোৱা, এইটো কেনেকৈ আমাৰ সাপোজ টেবিলটো আছে, টেবিলটো আমাৰ এটা কি পৃষ্ঠ, টেবিলটোৰ ওপৰত আমি প্ৰথমতে এটা বুকস ৰাখি দিছো না, এটা বুকস ৰাখি দিয়া হৈছে। এই বুকসটো কি আমাৰ টেবিলৰ লগত এটা কি বান্ধনীৰ সৃষ্টি কৰিছে, তাৰ দ্বাৰা ভান্ডাৰ ওয়ালস বলৰ দ্বাৰা, মানে অধিশোষণ হৈছে। এতিয়া এই কিতাপ বা বুকসৰ ওপৰত আৰু এটা আমি বুকস দিছো বা আৰু এটা বুকস দিছো, তথাপিও বুকস বিলাক থাকিব নে নাই? এই বুকস বিলাক যে আছে টেবিলৰ পৃষ্ঠৰ লগততো লগা নাই, ওপৰৰ বিলাক কাৰ লগত লাগি আছে আমাৰ বাকি তলৰ বুকস বিলাকৰ লগত লাগি আছে, কিন্তু কি বলৰ দ্বাৰা ভান্ডাৰ ওয়ালস বলৰ দ্বাৰা। হ্যাঁ, তো আকৌ আমাৰ কি হয় তেনেহ'লে এটাৰ ওপৰত এটা, এটাৰ ওপৰত এটা, মানে বহুত কেইটা আমি তৰফ বনাব পাৰি, মানে স্তৰ বনাব পাৰি। এইকাৰণে আমি কি কওঁ ভৌতিক অধিশোষণক বহুস্তৰীয় পৰিঘটনা বুলি ক'ব পাৰি, মানে মাল্টি লেয়াৰ বুলি আমি কওঁ। তো এইখিনি পালো আমি কি ভৌতিক অধিশোষণ। তো সেম আমাৰ কি কৰিম এতিয়া আমি ৰাসায়নিক অধিশোষণ। তো সেম এটা আমি পৃষ্ঠ লওঁ, পৃষ্ঠত আমাৰ কি থাকে, পৃষ্ঠতো আমাৰ পৰমাণু আছে। তো এইবাৰ এইবিলাক আমাৰ কি আছে অধিশোষ্য নে, তো এইবিলাক কি হ'ব আমাৰ পৃষ্ঠত লাগি ধৰিব। কিন্তু এইবাৰ কি হয়, এই যে আমাৰ অণুবিলাক যে আছে, যিবিলাক অধিশোষ্য আছে, এইবিলাক পৃষ্ঠৰ লগত ডাইৰেক্ট নহয়, ডাইৰেক্ট কাৰ লগত পৃষ্ঠৰ লগতো হ'বই, লগতে এই যে পৃষ্ঠত যিবিলাক পৰমাণু আছে, এই পৰমাণু বিলাকৰ লগত কি আমাৰ বান্ধনীৰ সৃষ্টি কৰে। তো ইয়াত কি বান্ধনী হৈ আছে, ৰাসায়নিক বান্ধনী সৃষ্টি কৰিব। বুজা গৈছে না ঘটনাটো? তো কি হয় আমাৰ ইয়াত এবাৰ অধিশোষ্য বিলাক যে পৃষ্ঠত থকা যিবিলাক অণু আছে, এইবিলাকৰ মাজত এটা ৰাসায়নিক বান্ধনী সৃষ্টি কৰে। আৰু আমি জানো যে ৰাসায়নিক বান্ধনীটো কি আমাৰ বহুত ষ্ট্ৰং হয়, শক্তিশালী হয়। তাৰ মানে কি ভান্ডাৰ ওয়ালস বলতকৈ এই ৰাসায়নিক বান্ধনীটোৰ শক্তিটো বহুত বেছি। আৰু কি হয়, এইটো যেতিয়া আমাৰ এবাৰ ইয়াত বান্ধনী সৃষ্টি কৰে, আমি ইয়াক সোনকালে আঁতৰাব নোৱাৰি। মানে এই অধিশোষ্য বিলাক কি আমাৰ এই পৰমাণু বিলাকৰ লগত, মানে
অধিশোষক পৰমাণুৰ লগত এটা কি ষ্ট্ৰং বান্ধনীৰ সৃষ্টি কৰে, মানে শক্তিশালী ৰাসায়নিক বান্ধনীৰ সৃষ্টি কৰে, যাক আমি সহজে আঁতৰাব নোৱাৰি। আৰু সেইকাৰণে কি আমাৰ ৰাসায়নিক অধিশোষণ যেটা আছে এটা আমাৰ একমুখী প্ৰক্ৰিয়া, মানে অপ্ৰত্যাৱৰ্তী বুলি প্ৰক্ৰিয়া বুলি কয়। মানে এবাৰ যদি সংঘটিত হয় ইয়াক আমি আগৰ নিচিনাকৈ ঘূৰাই আনিব নোৱাৰি। যেনেকুৱা ভৌতিক অধিশোষণত কি কৈছিল আমি, এটা মানে উভমুখী প্ৰক্ৰিয়া, এবাৰ বিক্ৰিয়াটো হৈছে আকৌ আমি ঘূৰাই আনিব পাৰিম, কিন্তু ইয়াত এবাৰ সংঘটিত হলে আমি ইয়াক আকৌ ঘূৰাই আনিব নোৱাৰি। তো এই দুটা হল কি আমাৰ অধিশোষণৰ প্ৰকাৰ, ভৌতিক অধিশোষণ আৰু ৰাসায়নিক অধিশোষণ। তো ইয়াৰ পৰা কোৱেশ্চন এনেকুৱা আহিব পাৰে, ভৌতিক অধিশোষণ আৰু ৰাসায়নিক অধিশোষণৰ মাজত ডেফিনেশ্যন দিব পাৰে। লগতে আৰু বহুত কেইবাৰ কোৱেশ্চন দিছিল যে ভৌতিক অধিশোষণ আৰু ৰাসায়নিক অধিশোষণৰ মাজত পাৰ্থক্য লিখা। বহুত ইম্পৰ্টেন্ট টপিকস হয়, তো আমি অলৰেডি ডিসকাস কৰিলো। তো এই ভিডিঅ'ৰ নোটছখিনি আমি PDF বনাই ডিসক্ৰিপশ্যনত লিংক দিছো, ইয়াৰ পৰা ডাউনলোড কৰি ল'ব পাৰিব। লগতে ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব আৰু কমেন্ট কৰিব, আৰু চেনেলত নতুন হলে চেনেলটো সাবস্ক্ৰাইব কৰিব।